এটো 8 মাহ হৈছে এটো 4 মাহৰ ওয়াৰেন্টি আছে বেটাৰি হেলটো 100% আছে পুৰা মানে তোমাৰ ভিডিও চাই আহে তাহলে 13 to 42000 হয় এটো মই 38 ও দি দিম 15 প্লাস হয় এটো ওয়াৰেন্টি আছে এটো তোমাৰ 65000 হয় তোমাৰ ভিডিও চাই আহিলে মই 62 দি দিম মানে 3000 টকা ডিসকাউন্ট কৰি দি সকলোৰ হাতত আপোনাৰ এন্ড্ৰইড বা আইফোন মোবাইলটা লবলে সকলোৰ হাতত বাজেট নাথাকে মানে একেবাৰে তো বাজেট ফ্ৰেন্ডলি আপোনালোকে ইয়াত মানে সকলো ধৰণৰ মোবাইল আইফোন এন্ড্ৰইড সকলো ধৰণৰ পাই যাব মোৰ ভিডিও চাই প্ৰথমজন কাস্টমাৰ যদি আহে উইথ আপোনাৰ ডাটা কেবল আৰু আপোনাৰ এডাপ্টাৰ আৰু লগতে এয়াৰপোৰ্টছ এজো ফ্ৰী একদম প্ৰথম কাস্টমাৰজন হ'ব লাগিব তো গাইজ আজিকালি মানে বহুতে আপোনাৰ সেকেন্ড হ্যান্ড মোবাইল বাই কৰে যেহেতু মানে নতুন মোবাইল এটা ল'বলে মানে সবৰে হাতত বাজেট নাথাকিব পাৰে তো হেতু কাৰণে আপোনালোকৰ কাৰণে আজিৰ ভিডিওটো লৈ আনিছো তো যেহেতু আগৰ ভিডিওত আপোনালোকে দেখা পাইছে শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্সে আপোনালোকক মানে জিৰ' ডাউন পেমেণ্টত বা এটকাও নিদিয়াকৈ আপোনালোকে মোবাইল লৈ যাব পাৰিছিলে যদি সিভিল ভাল থাকে তো আজি সেই দোকানখনলৈকে গৈ আছো তো তাত সেকেন্ড হ্যান্ড মানে মোবাইলৰ পুৰা ষ্টক এভেইলেবল হৈ গৈছে তো কেনেকুৱা কি প্ৰাইচবোৰ জনাম লগতে আপোনালোকে কেনেকৈ ল'ব পাৰিব আৰু কোনটো মডেলৰ কি প্ৰাইচ চলি আছে সকলো মডেল ষ্টক আছে নে নাই তো আপোনালোকৰ কাৰণে আজি ভিডিওটো একদম স্পেচিয়েল হ'ব যেহেতু সকলোৰে বাজেট ফ্ৰেন্ডলি মানে তাত মানে আপোনাৰ সেকেন্ড হ্যান্ড এন্ড্ৰইডৰ পৰা ধৰি আপোনাৰ আইফোন পাই যাব তো কিমান প্ৰাইচত কি মোবাইল ল'ব পাৰি তো সকলোখিনি জনাম আজি তো মই গৈ আছোঁ আপোনাৰ যোৰহাটৰ তৰাজনতে থকা আপোনাৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স তো কি খবৰ গাইজ ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ দেখা পাইছে ডাঙৰীয়া 250খন আছে তো এতিয়ালৈকে মিনিমাম আপোনাৰ 1400 কিমান চলিলে আৰু তো গাইজ মই এনেকৈ আহি আপোনাৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স আগতেও মোৰ ভিডিঅ'ত দেখা পাইছে তো সেইখন দোকানলৈ আহিছোঁ এইখন চাওক আপোনাৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স তো এইফালে আহিলে আপোনাৰ ডাইৰেক্ট যোৰহাট মেইন হাইৱেদি আপোনাৰ ইলাইট গেছ এজেঞ্চি আপোনাৰ কাষতে হয় তো শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স তো এটা দোকানৰ ভিতৰলৈ যাম তাত আপোনাৰ কি কালেকশ্যন আহিছে ছেকেণ্ড হেণ্ডৰ এইফালে ষ্টাফৰ সকলোকে দেখিছে তো এইফালে ফাৰহান্দা আছে তো ফাৰহান্দা কি খবৰ ভাল 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 ন ভাল হয় ভাল তো বহুত দিনৰ পৰা তোমালোকৰ ভিডিঅ' চাই আছে মোৰ ছাবস্ক্ৰাইবাৰসকলে আৰু বহুতে মানে গম পায় যে শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্সত যদি চিভিল ভাল থাকে এটকা নিদিয়াকৈ লৈ যাব পাৰে মোবাইল আৰু তেনেকৈ মানে এতিয়া তোমালোকে ছেকেণ্ড হেণ্ড মানে মোবাইলৰ এভেইলেবল ষ্টক আছে ন পুৰা হয় ছেকেণ্ড হেণ্ড মোবাইলৰ এভেইলেবল ষ্টক আছে আইফোনো আছে আমাৰ ওচৰত এণ্ড্ৰইডতো আছে আমাৰ ওচৰত ফোন কিছুমান আৰু কিছুমান ফোন এতিয়া ৱাৰেণ্টি পেৰিয়ডৰ ভিতৰত থকা ফোনো আহিছে নতুন মানে 3 মাহ ৱাৰেণ্টি 4 মাহ ৱাৰেণ্টি তেনেকুৱা ফোনো আহিছে এতিয়া আৰু বেটাৰি হেল্থ কিছুমান 100% আছে মই কেইটামান মোবাইল দেখাই দিছোঁ এতিয়া যেনেকৈ আপোনাৰ এই 15 প্লাছ এটা আছে এটো 8 মাহ হৈছে এটো 4 মাহৰ ওয়াৰেন্টি আছে বেটাৰি হেলটো 100% আছে পুৰা মানে জাস্ট 8 মাহ হৈছে হে ইয়াৰ বিল বক্স ইয়াৰ সব পাই যাব লগত হয় হয় আৰু একদম 100% বেটাৰি হেল আছে তাৰছত আপোনাৰ 14 এটা আছে এটো আপোনাৰ 256 জিবি ষ্টৰেজ হ'ব বহুত 256 জিবি বিচাৰে মানে তো 14 টা আছে এটো এক বছৰ দুমাহ হৈছে বিল বক্স চাৰ্জাৰ সব পাব এটো 52000 মান এটো আহি যাব 52 দি দিব মানে কিবা এটা ডিসকাউন্ট কৰি দিব চাই আহিলে দিয়া হ'ব আৰু তোমাৰ কথাটো ক'লে তোমাৰ নাম চাই আহিলে তোমাৰ ভিডিও চাই আহিলে আৰু 13 পাই যাব তো এইখিনি হৈ গ'ল কালেকচন খিনি তো এইফালে এক্সআৰ আছে তো এইফালে এটো 15 প্লাছ না 15 প্লাছ হয় এটো 15 প্লাছ একদম ওয়াৰেন্টি পাবা এটো 3 মাহৰ ওয়াৰেন্টি আছে এটো হয় হয় তো এইটা 13 হয় 13 আৰু এইফালে এটো আপোনাৰ 14 তোমাৰ 250 জিবি 56 জিবি হয় হয় তো এইকেইটাৰ পৰা ধৰি আপোনাৰ প্ৰাইচ কিটা কৰি এক্সআৰৰ ষ্টাৰ্টিং প্ৰাইচ আহিব 18000 পৰা ষ্টাৰ্ট হৈ যাব এক্সআৰ হয় তাৰপিছত তোমাৰ 11 আহিব 11 টো তোমাৰ 24-25 মানৰ পৰা পাই যাবা 11 হয় হয় 25 ৰ ভিতৰতে পাই যাবা হয় 13 আহি যাব তোমাৰ 38 পৰা ষ্টাৰ্ট হ'ব 38 পৰা ষ্টাৰ্ট হ'ব 14 পাই যাবা তুমি 14 to 52 মানত পাই যাবা আৰু 15 প্লাস তোমাৰ 65 মানত পাই যাবা এটো 65 মানত পাই ভিতৰতে আছে হয় হয় 3 মাহৰ ওয়াৰেন্টি পাবা হয় হয় এন্ড্ৰইডটো আছে ন এন্ড্ৰইডটো মই দুটা মডেল আছে দেখাই দিছো এবাৰ হয় হয় মানে ষ্টক খিনি আহি থাকে গৈ থাকে এটো আছে আপোনাৰ তোমাৰ Realme 11 Pro হয় এটো তোমাৰ কাৰ্ভ ডিসপ্লে ফোন হয় 8GB 256GB এটো তোমাৰ 15000 মানত পাই যাবা এটো মানে 25000 মানৰ ফোন হয় 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 তো এটো 1 ইয়াৰ হৈ গৈছে জাস্ট হয় হয় তো এটো কন্ডিশন বহুত ধুনিয়া হৈছে আৰু এফলে Realme এটো না Realme 10 Pro এটা আছে এটো 6GB RAM হয় এটো 10000 মান আহি যাব 10000 মান আহিব মানে এইখিনি তো মানে এইখিনি যিখিনি প্ৰাইজৰ কথা ক'লে মানে দাদাহঁতে কোৱা প্ৰাইচ ধৰি লওক ভিডিও চাই যদি আহে মোৰ চেনেলৰ নাম কিবা ভিডিও চাই ইয়াৰ পৰা কিবা এটা ডিসকাউন্ট কৰি মানে আপোনালোকে লৈ যাব পাৰিব তো ফাৰহান্দা এই মোবাইলৰ ষ্টকখিনি তোমালোকৰ কিছুমান মোবাইলৰ বক্স পৰ্যন্ত পাই যায় না হয় হয় কিছুমান বক্স পাই যাব কিছুমান চাৰ্জাৰো পাই যাব কিন্তু সবৰ লগত নাহে আৰু ফোনখিনি কন্ডিশনখিনি ভাল হৈছে ফোনত কোনো স্ক্ৰেচ নাই কন্ডিশনটা বহুত ধুনিয়া হৈছে 15 প্লাস ৰ নতুনে হৈছে এটো একদম 4 মাহ ওয়াৰেন্টিও আছে 4 মাহৰ ওয়াৰেন্টি পাই যাব এটো হয় হয় আৰু
যেনেকৈ 14 টো হয় এতিয়া 14 টো এইটো এটাও দাগ নাই সিঙ্গেল স্ক্ৰেচ এটাও নাই ফোনটোত বেক লেমিনেশ্যন কৰি থোৱা আছে একদম কণ্ডিশ্যন ধুনীয়া হৈছে পুৰা এই দেখা পাইছে কোনো স্ক্ৰেচ নাই মানে ধুনীয়া হৈ আছে 13 টাও একেই হৈছে 13 টাও একদম স্ক্ৰেচ নাই 13 এইটো একদম ছোৱালী কাৰণে একদম মজা হ'ব যিহেতু মানে 13 টো একদম পিংক কালাৰত মানে বহুত ভাল লাগে এইটো একদম লাইট পিংক হয় তো দেখা পাইছে একদম মোবাইলৰ গুড কণ্ডিশ্যন হৈ আছে তো কোনো স্ক্ৰেচ নাপায় মানে তো গোটেই মোবাইলখিনি কণ্ডিশ্যন ধুনীয়া দিছোঁ বাৰু মোৰ ভিডিঅ' চাই প্ৰথমজন কাষ্টমাৰ যদি আহে উইথ আপোনাৰ ডাটা কেবল আৰু আপোনাৰ এডাপ্টাৰ আৰু লগতে এয়াৰপোৰ্টছ এজো ফ্ৰী একদম প্ৰথম কাষ্টমাৰজন হ'ব লাগিব যদি মোৰ ভিডিঅ' চাই একদম মোবাইল কাষ্টমাৰজনক আমি কৈ দিম প্ৰথম কাষ্টমাৰজন খালি সকলোৱে যে আহি পেলাই বিচাৰি দিব সেইটো নহয় প্ৰথম কাষ্টমাৰজন হ'ব লাগিব তেতিয়া মানে উইথ চাৰ্জাৰ এডাপ্টাৰ এণ্ড আপোনাৰ ডাটা কেবল ফ্ৰী থাকিব দুটা মডেল আছে এইফালে 15 প্লাছ আৰু এইটো 13 তো এইফালে ফাৰহাণ্ডে কিমানত দি দিবা মোৰ ভিডিঅ' চাই আহিলে তোমাৰ ভিডিঅ' চাই আহে তাৰমানে 13 টো 42000 হয় এইটো মই 38 দি দিম হয় আৰু যেটো 15 প্লাছ হয় এইটো ওয়াৰেন্টি আছে হয় এইটো তোমাৰ 65000 হয় তোমাৰ ভিডিঅ' চাই আহিলে মই 62 দি দিম মানে 3000 টকা ডিসকাউন্ট কৰি দিম এইটো তোমাৰ মোটামুটি 4000 টকা ডিসকাউন্ট কৰি দিম তো একদম পুৰা অফাৰ চলি আছে তো আপোনালোকে আহক একদম নতুন আৰু বাকি মডেলছখিনিটো তোমাৰ আৰু কিবা মই ডিসকাউন্ট কৰি দিম তোমাৰ ভিডিঅ' চাই যদি আহে তোমাৰ কথা যদি কয় তাহলে মই আৰু কিবা এটা যিমানটো মই ৰেট কৈছো তাতকে অলপ কিবা এটা মই চাই মিলি কমাই দিম ঠিক আছে বাৰু তো আপোনালোকে আহক ভিজিট কৰক তৰাজনৰ আপোনাৰ ইলেক্ট্ৰিক এজেন্সি কাষতে থকা আপোনাৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স মোবাইল দোকানলৈ তো আপোনালোকে গোটেইখিনি মডেল দেখিছে কিমান গুড কণ্ডিশ্যন হৈ আছে তো মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে কিবা ধৰণৰ কিবা এটা ডিছকাউণ্ট পাই যাব যিহেতু আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে যে লাইক মই মানে ভিডিঅ' বনাই থাকোঁতে মোৰ ছাবস্ক্ৰাইবাৰ আহি পেলাই মোবাইল কিনিছে আৰু তেখেতক মানে গিফ্ট দিছে আৰু আপোনালোকে দেখিছে চাগৈ আগৰ ভিডিঅ'ত মডেলটো আপোনালোকে আহিলে ইয়াত আপোনালোকে যেতিয়া এটা মডেল ল'ব আপোনাৰ একদম কেবলডাল আপোনাৰ দি দিব ডাটা কেবলডাল যেতিয়া মানে আপোনালোকে এণ্ড্ৰইডৰ আপোনাৰ এডাপ্টাৰটো সোমাই পেলাই মোবাইলত চাৰ্জ দিব পাৰে মজাকৈ হয় নে ফাৰ্মানে সেইটো এটা কেবল দিয়া সেইটো গিভআৱে কৰি দিছে সব ফোনতে পাবই কেবল তো আৰু যদি মোৰ ভিডিঅ' চাই আহে প্ৰথম কাষ্টমাৰজন আপোনালোকেতো গম পালেই একদম এয়াৰপোৰ্ট চাৰ্জবোৰ দিব আৰু লগতে আপোনাৰ ডাটা কেবল আৰু আপোনাৰ এডাপ্টাৰ ফ্ৰী খালি প্ৰথম কাষ্টমাৰজনহে দিব সকলোকে নহয় মানে তো আহক আপোনালোকে ভিজিট কৰক শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকক ইনফৰমেশ্যন এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ যিহেতু আপোনালোকৰ হাতত আজিকালি সকলোৰে হাতত আপোনাৰ এণ্ড্ৰইড বা আইফোন মোবাইল এটা ল'বলৈ সকলোৰে হাতত বাজেট নাথাকে মানে একেবাৰে তো বাজেট ফ্ৰেণ্ডলি আপোনালোকে ইয়াত মানে সকলো ধৰণৰ মোবাইল আইফোন এণ্ড্ৰইড সকলো ধৰণৰ পাই যাব আৰু নথকা মডেলটো ঠাণ্ডা এটা আনি দিব পাৰে তো আপোনালোকেও আহক ভিজিট কৰক শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স ইলাইট এজেন্সি কাষতে থকা এইফালে ফাৰ্মাণ্ডাই কি ক'বা মই দেখোন যে আহক আপোনালোকে আহি চাওকহি আমাৰ ওচৰত নতুন ষ্টকো আছে ছেকেণ্ড হেণ্ড ষ্টকো আছে আৰু আমাৰ ষ্টকবোৰ চেঞ্জ হৈ থাকে চেল হৈ থাকে আহি থাকে তো নতুন নতুন কালেকশ্যনো পাই যাব আপুনি তো আহি পেলাই এবাৰ ভিজিট কৰকহি তেতিয়া আমি আপোনালোকক দেখাব পাৰিম বস্তুখিনি আৰু এটা কথা মানে আজি ধৰি লওক যিখিনি মোবাইলৰ প্ৰাইচ ক'লা কাইলৈ সেইখিনি হয়তো চেঞ্জো হৈ যাব পাৰে কাৰণ ধৰি লওক এতিয়া থকা মোবাইলকেইটা বিক্ৰী হৈ যাব পাৰে হয় সেইটো চেল হৈ যোৱাৰ পিছত তাৰ হয়তো সেইটো কমতো আহিব পাৰে বেছিও হ'ব পাৰে ধৰি লওক আপোনাৰ 13টো ধৰি লওক আপুনি 40,000 পাই আছে কাইলৈ ধৰি লওক আপুনি 30,000 পাই যাব পাৰে 35টো হ'ব পাৰে 5টো পাব পাৰে তো তেনেকুৱা মানে আহি থাকে ষ্টক গৈ থাকে তো আপোনালোকে আহক ভিজিট কৰক যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি অল কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় ৰাম